গোৱালপাৰা লক্ষীপুৰৰ জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চকুৰ সন্মুখতে পুৰি ভস্মীভূত হয় দুখনকৈ বাছ। গোৱালপাৰা লক্ষীপুৰ জলেশ্বৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জলেশ্বৰৰ বজাৰৰ মাজত সংঘটিত হয় এই অগ্নিকাণ্ড। চকুৰ সন্মুখতে পুৰি ভস্মীভূত হয় AS18C7052 আৰু AS18C1491 নামৰ দুখনকৈ বাছ। নিশা আনুমানিক 3 বজাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। স্থানীয় ৰাইজে লক্ষীপুৰৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও 2 ঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত অভিযোগ কৰিছে স্থানীয় ৰাইজে। লক্ষণীয় কথাটো হ'ল যে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় যদিও বাহনখনত পানী নাছিল আৰু ইয়াকে লৈ ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। পাছত ঘটনাস্থলীৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনখন জলেশ্বৰ আৰক্ষী চকীলৈ লৈ যোৱা হয়। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ৰাইজৰ দাবী অতি শীঘ্ৰে জলেশ্বৰত এখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ব্যৱস্থা কৰিব লাগে। আজি যি অগ্নিকাণ্ড আমাৰ জলেশ্বৰত সংঘটিত হ'ল, 2খনকৈ বাছ জ্বলি ভস্মীভূত হৈছে। এই অগ্নি সংযোগত আমাৰ জলেশ্বৰৰ ৰাইজে 1 ঘণ্টা প্ৰায় 1.5 ঘণ্টামান আগৰ পৰা ফোন কৰি আছিল। সঠিক সময়ত অগ্নি নিৰ্বাপক গাড়ীখন আহি পোৱা নাছিলে। তাৰোপৰি যদিওমান 1 ঘণ্টা পিছত গাড়ীখন আহি উপস্থিত হ'ল। গাড়ীৰ ৱাটাৰ স্প্ৰে কৰা পাম্পটো বিকল থকাৰ কাৰণে পানী বাছত এটোপালো পানী স্প্ৰে কৰিব পৰা নাই। আমাৰ আই চি ছাৰ আৰু থানাৰ ষ্টাফসকলেও গাড়ীত সহযোগ কৰি আছিল যাতে পানী দিব পৰা যায়। আমাৰ ৰাইজে বোকা মাটি পানী আৰু যি পায় হাতত বাল্টি মগ ৰাইজে যিমান পাৰে স্বতঃস্ফূৰ্তভাৱে আহি বাছত পানী মাৰি বোকা মাৰি অগ্নিখন নিৰ্বাপনত সহযোগ কৰিলে। এই ক্ষেত্ৰত অগ্নি নিৰ্বাপক বাহিনীসকলে যিসকলে আহিছিলে কোনেও 1 কিঞ্চিতমান সৰিয়হৰ দানামান সহায় কৰিব নোৱাৰিলে। আমি বেয়া গাড়ী লৈ আহিছিল নেকি? চৰকাৰক এইটোৱে ক'ব খোজো, অগ্নি নিৰ্বাপক গাড়ী যদি পঠায় বা সিহঁতৰ যি গাড়ীয়ে ব্যৱস্থা কৰি ৰাখিছে সম্পূৰ্ণ উন্নত পদ্ধতি থাকিব লাগে। পাম্পখন বেয়া পাম্প পঠিয়াইছে, ইয়াৰ পৰিৱৰ্তে কিবা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু যদি এনেকুৱা স্পটত যায় বা পইণ্টত যায় ভালকৈ গাড়ী এখন লৈ যাব লাগে। এই ন্যূনতম ক্ৰাইটেৰিয়া এখনো মানি চলা নাই। এইটো যেন আমি অনুভৱ কৰি আছোঁ, সাধাৰণ ৰাইজে ভুক্তভোগীয়ে জলশ্বৰবাসীয়ে এইটোৱে যেন আমি অনুভৱ কৰি আছোঁ যে ভাল গাড়ী এখন পঠিয়াই দিলে আজি এই অগ্নি নিৰ্বাপকৰ পৰা অগ্নি সংযোগৰ পৰা যদি গোটেই বজাৰখনৰ স্প্ৰেড হৈ গ'লেহেঁতেন কিমান এটা ভয়ংকৰ দৃশ্য আহি গ'লেহেঁতেন। আমিতো সম্পূৰ্ণ অগ্নি নিৰ্বাপক গাড়ীখনৰ প্ৰতি বিশ্বাসত আছিলো। মই 2 ঘণ্টা আগতে বিশ্বাসত আছিলো যে অগ্নি নিৰ্বাপক গাড়ীখন আহিবই আৰু অগ্নি নিৰ্বাপন হ'ব। মই কৈ আছো জলেশ্বৰ বজাৰত দেখা গ'ল সি অকল আহাতে লেট কৰিছে। এতিয়া সিহঁতৰ গাড়ীত পানী নাই, আমি পাব্লিকে দৌৰি ফুৰিছে কিন্তু মেচিনখন ষ্টাৰ্ট হোৱা নাই। সিহঁতৰ ন্যূনতম ক্ৰাইটেৰিয়া চাকৰি এখন ৰখাবলৈ বা সিহঁতৰ কৰ্ম এখন ৰখাবলৈ ন্যূনতম ক্ৰাইটেৰিয়া এখন ফিল আপ কৰি ৰখা নাই। এই ক্ষেত্ৰত আমি বহুত দুখিত আৰু এইটো দাবী জনাওঁ যে আমাৰ বৃহত্তৰ জলেশ্বৰ অঞ্চলত এখন অগ্নি নিৰ্বাপক ষ্টেচন লাগে, যাতে এনেকুৱা আৰু অদূৰ ভৱিষ্যতত যাতে এনেকুৱা অগ্নি হ'বও পাৰে। মানুহৰ মাজত ঘৰ বাৰীয়ে বা বাছ বজাৰ এখন জ্বলি থাকিলে অগ্নি সংযোগ হ'বই পাৰে। যাতে আমি অগ্নি নিৰ্বাপনৰ বাবে 1 ঘণ্টা 2 ঘণ্টা ৰখি থাকিব নালাগে। আমাৰ জলেশ্বৰত এখন ষ্টেচনৰ খুব প্ৰয়োজন হৈছে। এই বৃহত্তৰ অঞ্চলত আমি এখন ষ্টেচনৰ দাবী কৰিছোঁ। আমাৰ চৰকাৰে এই দাবী যাতে মানি লয়। আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, আমাৰ বজাৰখনৰ ক্ষেত্ৰত ইয়াত এখন মডেল হস্পিটেল আছে, চিকিৎসালয় আছে, বেংক আছে আৰু স্কুল প্ৰতিষ্ঠান, কলেজ, হায়াৰ ছেকেণ্ডেৰী চব বস্তু ইয়াতে আছে। আমাৰ এখন অগ্নি নিৰ্বাপক ষ্টেচন নাই। আজি এই দাবী আমাৰ ৰাইজৰ দাবী, আমাৰ অকলৰ দাবী নহয়, এজন ব্যৱসায়ীৰ দাবী নহয়, এজন বজাৰ কমিটিৰ দাবী নহয়। আমাৰ সম্পূৰ্ণ জলেশ্বৰবাসীৰ এখন কৰ্জৰ দাবী। আমাৰ চৰকাৰে যাতে এই দাবীখন মানি লয়। আমাৰ অনতিপলমে আমাৰ জলেশ্বৰত এখন অগ্নি নিৰ্বাপক বাহিনীৰ ষ্টেচন যাতে দিয়ে। আমাৰ ক'বলগীয়া এইখিনিয়ে। আমি যিখিনি সহায় সহযোগিতা আগবঢ়াইছোঁ আজিৰ এই
গাড়ী এখন কেতিয়াও যাতে ষ্টেচনত নপঠিয়ায়, কেতিয়াবা ৰাইজে উগ্ৰমূৰ্তি ধাৰণ কৰিব, তেতিয়া কিন্তু আকৌ ৰাইজকে দোষাৰোপ কৰা হ'ব যে ৰাইজে সহযোগ কৰা নাই, যাৰ কাৰণে আমি অগ্নি নিৰ্বাপক বাহিনী চালিত কৰিব পৰা নাই বা অগ্নি নিৰ্বাপন কৰিব পৰা নাই। এনেকুৱা যাতে কেতিয়াও ৰাইজৰ প্ৰতি যাতে দোষাৰোপ কেতিয়াও কৰিব নোৱাৰে। আমাৰ ৰাইজ শান্তিপ্ৰিয় ৰাইজ, যাৰ বাবে আজি কোনো ধৰণৰ বিশৃংখল নহ'ল বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ। আমাৰ শান্তিপ্ৰিয় ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে আহি পানী মাৰি দুখন বা জ্বলি যোৱাৰ পিছতো সম্পূৰ্ণ বজাৰখন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে। আমি এই চেগতে গোটেই ৰাইজক আমি অন্তঃস্থিৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গোৱালপাৰা লক্ষীপুৰৰ পৰা শ্বহীৰ আব্বানী ৰিপৰ্ট, সংবাদ লহৰ।